ইয়াৰ নামো নলওঁ মই আৰু ইয়াৰ কুৱেশ্যনৰ এনচাৰ নাই মোৰ ওচৰত। আপোনালোকে ৰাষ্ট্ৰত ফ্লেগ বনাই ফ্লেগ দিছে, কিন্তু আপোনালোকৰ সমান্তৰালভাৱে ইপিপিএলৰ ফ্লেগ মানে থাকিব ৱেলকাম কৰিছে আমাক, ফ্লেগ লগাইছে ইপিপিএলে ৰাস্তাই ৰাস্তাই আমাক ৱেলকাম কৰিছে, ভাল কথা। ধন্যবাদ দিছোঁ মই ইপিপিএলৰ লিডাৰসকলক। আমাৰ আজি ৰেলীত এনেকুৱা ৱেলকাম কৰি পেলাই ফ্লেগ কিবা কৰিছে ভাল হৈছে। মানে এইটো বুজাই যে তেওঁলোকে মানে ইউপিপিএলৰ মানুহসকলে ভয় খাইছে, এতিয়া বহুত ভয়ত আছে। সেই ভয়টো সেইদিনা ওদালগুৰিত যিটো ৰেলী ইয়াতে কমাল। 4 দিন বন্ধ থাকিব আমাৰ 4 দিন মানে 5 দিনেই হ'ব বন্ধ থাকিব। বিহুৰ কাৰণে 5 দিন পৰা কেম্প, ইয়াৰ পিছত আকৌ আৰম্ভ কৰিম। প্ৰমোদ বড়ো কেতিয়া এনেকুৱা পঠাইছে এইবিলাক বাদে, এইবিলাক কিছু জিলা সমষ্টি আৰু মুছলপুৰ সমষ্টি হিচাপে আমি ৰেলী কৰিছোঁ আৰু এই ৰেলীত সকলো জাতি জনগোষ্ঠী ওলাই আহিছে, অকল বড়ো নহয়। আৰু আমাৰ উদ্দেশ্যটো হ'ল বিটিচি অঞ্চলত শান্তি বজাই ৰখা, বিটিচি অঞ্চলত একতা বজাই ৰখা আৰু বিটিচি অঞ্চলত উন্নয়নটো আমি বিচাৰোঁ। সেইটো উদ্দেশ্য লৈয়ে আমি আজি ৰেলী আৰু এই এনেকুৱা জনজাগৰণ যিটো সভা কৰি আহিছোঁ। সেইটো যোৱা 13 মাৰ্চৰ পৰাই আৰম্ভ আৰু বহুত সমষ্টি আছে আৰু আমি কৰি যাম। মুঠতে প্ৰমোদ বড়ো এই 3টা বছৰত বিটিচি অঞ্চলত কি কৰিছে কৰা নাই ৰাইজে চবে জানে। আৰু এইবিলাক কথা আমি যিমান ক'লেও প্ৰমোদ বড়োৱে আমাৰ ওপৰত যিমান ক'লেও এইবিলাক ৰাইজে বিশ্বাস নকৰে। প্ৰমোদ বড়োৱে বহুত কথা কৈ আছে মোক, আপোনালোকেও জানে, কিন্তু মই এনেকুৱা ইয়াৰ ওপৰত খাওঁতা দিবলৈ মন নাই। খালি ইয়াত নহয়, চব জাগাতে হৈছে, চব জাগাত হৈছে। ধিৰাটো হৈছে, আজি ধিৰাটো যথেষ্ট হৈছে। যিজন আছে ৰাকেশ বৰ্মা ইতিমধ্যে ছ'চিয়েল মিডিয়াত আপডেট দি আছে ইয়াৰ নামো নলওঁ মই আৰু ইয়াৰ কুৱেশ্যনৰ এনচাৰ নাই মোৰ ওচৰত। আপোনালোকে ৰাষ্ট্ৰত ফ্লেগ বনাই ফ্লেগ দিছে, কিন্তু আপোনালোকৰ সমান্তৰালভাৱে ইপিপিএলৰ ফ্লেগ মানে থাকিব